পৰৱৰ্তী খবৰ জনাইছো সেপ্টেম্বৰৰ শেষৰ ফাললৈ সিংগাপুৰৰ পৰা সাক্ষ্যদানৰ বাবে আহিবই লাগিব প্ৰবাসী অসমীয়া। ইতিমধ্যে আদালতত সম্পন্ন হৈছে প্ৰয়োজনীয় সকলো প্ৰক্ৰিয়া। 11 প্ৰবাসী অসমীয়াক মতাৰ যুঁজা চলাইছে ৰাজ্য চৰকাৰে। সমান্তৰালভাৱে আহিবই লাগিব প্ৰবাসী অসমীয়াসকল। 11 প্ৰবাসী অসমীয়া সাক্ষ্য গ্ৰহণ আটাইতকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। মহাবীৰ একুৱা পুনৰ খোলাক লৈ আদালতত আবেদন দাখিল কৰিছে। আদালতক অৱমাননাৰ গোচৰ ৰুজু বিশেষ ফাষ্ট ট্ৰেক আদালতত 18 আগষ্টত গোচৰটোৰ শুনানি গ্ৰহণ কৰিব। ফাষ্ট ট্ৰেক আদালতে বৃহস্পতিবাৰে অমৃত প্ৰভা আৰু সন্দীপন গাৰ্গৰ জামিনৰ শুনানি, শ্যামকানু মহন্তৰ গোচৰটোৰ পৰা ৰেহাই বিচাৰি কৰা আবেদনৰ শুনানি হ'ব কাইলৈ। লোক অধিবক্তা জিয়াউল কামুৰৰ এই মন্তব্য আমি জনাইছো যে ছেপ্টেম্বৰৰ শেষৰ ফালে ইয়তত থকা প্ৰবাসী অসমীয়া আটাইকেইজন আহিব লাগিব সাক্ষ্যদানৰ বাবে। তেওঁলোকৰ সাক্ষ্যদান অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰা হৈছে। জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে এই বিষয়টোৰ সন্দৰ্ভত ইতিমধ্যে মন্তব্য কৰিছে। আৰু প্ৰথমে জ্যেষ্ঠ অধিবক্তাগৰাকীৰ মন্তব্য শুনাই ল'ব বিচাৰিছো। 11 প্ৰবাসী অসমীয়া আছিল সেইদিনা উয়তত, আৰু এই আটাইকেইজন প্ৰবাসী অসমীয়াই আহিব লাগিব। আমি জনাইছো যে ছেপ্টেম্বৰৰ শেষৰ ফালে ইতিমধ্যে সাক্ষ্যদানৰ বাবে তেওঁলোক আহিব লাগিব। আনফালে মহাবীৰ একুৱা পুনৰ খোলাক লৈ আদালতত আবেদন দাখিল কৰিছে। আদালতৰ অৱমাননাৰ গোচৰ ৰুজু বিশেষ ফাষ্ট ট্ৰেক আদালতত 18 আগষ্টত গোচৰটোৰ শুনানি গ্ৰহণ কৰিব ফাষ্ট ট্ৰেক আদালতে। বৃহস্পতিবাৰে অমৃত প্ৰভা আৰু সন্দীপন গাৰ্গৰ জামিনৰো শুনানি, শ্যামকানু মহন্তৰ গোচৰটোৰ পৰা ৰেহাই বিচাৰি কৰা আবেদনৰো শুনানি হ'ব কাইলৈ। মহাবীৰ একুৱাৰ পজিশ্যনটো এনেকুৱা হ'ল যে অলৰেডি 29/4/26 অনাৰেবল কোৰ্টে গোটেই প্ৰপাৰ্টিটো মহাবীৰ একুৱা এটেচমেণ্ট কৰিব দিছিল। একৰ্ডিংলি এটেচ কৰা হৈছিল। কিন্তু দুৰ্ভাগ্য গম পাওঁ যে সাক্ষী দিব আহোঁতে ওলাই পৰিল যে এইটো অলৰেডি ৰানিং হৈ আছে। তো সেইটোতো আমাৰ মতে ইলিগেল হৈছে। সেইকাৰণে আমি এখন দৰখাস্ত দিলোঁ। আৰু ইয়াতে মই আপোনালোকৰ মিডিয়াক ধন্যবাদ দিব বিচাৰিছোঁ, কাৰণ আপোনালোকে সেই কভাৰেজটো দেখুওৱাৰ কাৰণে আমি আজি জোৰকৈ আৰ্গুমেণ্টটো কৰিব পাৰিছোঁ যে এইটো ইমিডিয়েটলি এটেচ কৰিব লাগে, যাতে যিহেতু অৰ্ডাৰটো আছে আদালতত, সেইটো ৰেচপেক্টফুলি কেৰি আউট কৰিব লাগে। আৰু আমি এটা কথা পইণ্ট আউটো কৰি দিছিলোঁ অনাৰেবল কোৰ্টক যে সিহঁতৰ উকিল প্ৰেজেণ্ট আছিল যেতিয়া শুনানি হৈছে। চ' তেওঁলোক অৱগত যে এই অৰ্ডাৰ এটা এনেকুৱা পাছ হৈছে। তো ইনস্পাইট অফ ডেট আমাৰ মতেৰে কণ্টেম্প অফ কোৰ্ট হৈছে, ভায়লেশ্যন হৈছে। সেইকাৰণে কোৰ্টৰ ওচৰত দৃষ্টি আকৰ্ষণ কৰিছোঁ। চ' এতিয়া কোৰ্টত যিহেতু পেটিশ্যন ফাইল কৰিলোঁ, তেওঁলোকে ক'লে যে সিদ্ধাৰ্থৰ উকিলে ক'লে আমাৰ অবজেকশ্যন আছে। তো আমি ক'লোঁ যে এই অবজেকশ্যন থাকিব নোৱাৰে, কাৰণ এইটো কোৰ্ট আৰু প্ৰচিকিউশ্যনৰ মাজৰ কথা। যিহেতু অৰ্ডাৰ এটা দিছে, কেৱল কেৰি আউট কৰিব লাগে। তো সেই মৰ্মে অনাৰেবল কোৰ্টে 18 তাৰিখে ফাইনেল হিয়াৰিং ল'ব আৰু সেইদিনাখনে অৰ্ডাৰটো দিব বুলি তেওঁ অৰ্ডাৰ শ্বীটত লিখিছে। মহাবীৰ একুৱাৰ পজিশ্যনটো এনেকুৱা হ'ল যে অলৰেডি 29/4/26